বাবিলনৰ ধ্বংসাৱশেষে আজি আমাক কি কয়? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা জাগা হে বন্ধু কলা ঘুমতিৰি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো
খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ হয়তো মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ইয়াৰ আগলৈকে মণ্ডলী শব্দটো 19 বাৰ আমি পাওঁ, কিন্তু 4 নম্বৰ অধ্যায়ৰ পৰা মণ্ডলীৰ কোনো উল্লেখ নাই, কাৰণ মণ্ডলীয়ে আকাশত প্ৰভুক লগ ধৰিবলৈ উঠি গ'ল। আমি আকৌ মণ্ডলীক দেখা পাম দৰাৰ বাবে সজোৱা কইনা ৰূপেৰে। জোহনে স্বৰ্গত এখন সিংহাসন দেখিলে। সেই সিংহাসনত বহি থকা জনাৰ এটা ৰঙীন বৰ্ণনা জোহনে দিছে। সিংহাসনত বহি থকা জনা দেখিবলৈ সূৰ্যকান্ত আৰু চাঁদিয়া মণিৰ নিচিনা। সিংহাসনখনৰ চাৰিওফালে এখন মেঘধনু আছিল, দেখিবলৈ মৰকত মণিৰ নিচিনা। মেঘধনু 7টা প্ৰধান ৰঙৰ হয়, কিন্তু জোহনে দেখিছিল মৰকত মণিৰ নিচিনা, অৰ্থাৎ সেউজীয়া ৰঙৰ। জলপ্লাৱনৰ যোগেৰে পৃথিৱীৰ বিচাৰ কৰাৰ পাছত ঈশ্বৰে মেঘধনুখন এটা চিন হিচাপে দিছিল। এই কথাটো সোঁৱৰাবলৈ যে ঈশ্বৰে ভৱিষ্যতে আৰু জলপ্লাৱনৰ যোগেৰে পৃথিৱী ধ্বংস নকৰে। এইবাৰ পৃথিৱীলৈ জলপ্লাৱন নাহে। ঈশ্বৰে ইতিমধ্যে কৰি থোৱা প্ৰতিজ্ঞা সোঁৱৰণ কৰিব। জোহনে দেখিবলৈ পাইছিল স্বৰ্গত সেই সিংহাসনখনৰ চাৰিওফালে আৰু 24খন আসন, আৰু সেই আসনকেইখনত বহি আছিল বগা কাপোৰ পিন্ধা 24জন বৃদ্ধ লোক। এই বৃদ্ধ লোকসকল কোন, সেই সন্দৰ্ভত যথেষ্ট জল্পনা কল্পনাৰ সৃষ্টি হৈছে। বৃদ্ধ লোক বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে প্ৰেছবুটেৰছ, আৰু প্ৰেছবেটেৰিয়ান শব্দটো তাৰ পৰাই আহিছে। বৃদ্ধসকল আছিল প্ৰতিনিধি। আমি জানো যে ইছৰাইলৰ তেনে বৃদ্ধ লোক আছিল, আৰু শাসন কৰিবলৈ আৰু সমগ্ৰ মণ্ডলীক প্ৰতিনিধিত্ব কৰিবলৈও বৃদ্ধ লোকসকলক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ ভূমিকা জোহনৰ দিনৰ মানুহে স্পষ্টভাৱে বুজি পাইছিল। এই 24জন বৃদ্ধ লোকে 50 দিনীয়া পৰ্বৰ পৰা ৰেপচাৰলৈকে গোটেই সময়ছোৱাৰ মণ্ডলীৰ প্ৰতিনিধিত্ব কৰিছে। গতিকে আমি ডাঠি ক'ব পাৰো যে ইয়াত আমি স্বৰ্গত মণ্ডলীক দেখিবলৈ পাইছো। বগা বস্ত্ৰ হৈছে খ্ৰীষ্টৰ ধাৰ্মিকতা। তেওঁলোকে পিন্ধা সোণৰ মুকুটে ইংগিত দিয়ে যে মণ্ডলীয়ে খ্ৰীষ্টৰ সৈতে শাসন কৰিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়োঁ। আমি আমাৰ আগৰ অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। 4 নম্বৰ পদৰ পৰা আজি আমি আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি ইতিমধ্যে পালোঁ জোহনক স্বৰ্গৰ এটা দৰ্শন দিয়া হৈছিল। জোহনে দেখিবলৈ পাইছিল এখন সিংহাসন, আৰু সেই সিংহাসনত বহি থকা ঈশ্বৰৰ উজ্জ্বল ৰং তেওঁ দেখিছিল। তেওঁ আৰু কি কি দেখিছিল সেই কথা আমি পাছৰ পদকেইটা পঢ়িলেই পাম। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ পাঠ কৰি দিছোঁ। আৰু সেই সিংহাসনৰ চাৰিওফালে 24খন সিংহাসন আছিল। সেইবোৰ সিংহাসনৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীটি পিন্ধা 24জন বৃদ্ধ লোক বহি আছিল। এই বৃদ্ধ লোকসকলনো কোন? সেই বিষয়ে বহুতে বহুত ধৰণৰ কল্পনা কৰে। বৃদ্ধ লোক বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে প্ৰেছবিউটেৰছ। আমি এই কথা সহজেই বুজি পাওঁ যে বৃদ্ধ লোকসকল আছিল প্ৰতিনিধিত্বমূলক। আমি জানো ইছৰাইলৰ মাজতো বৃদ্ধ লোক আছিল, আৰু আদি মণ্ডলীতো এনেকুৱা বৃদ্ধ লোক নিযুক্ত কৰা হৈছিল মণ্ডলীৰ চোৱা চিতা তত্বাৱধান কৰিবলৈ আৰু মণ্ডলীটোৰ প্ৰতিনিধিত্ব কৰিবলৈ। বৃদ্ধ লোক মানে বয়সত বৃদ্ধ লোক বুলি বুজোৱা হোৱা নাই। আচলতে বিশেষ পদবী বা মৰ্যাদাহে বুজোৱা হৈছে। অৱশ্যে তেওঁলোক
বয়সস্থ লোকেই সচৰাচৰ আছিল। কিন্তু প্ৰতিজন বুঢ়া লোককেই মণ্ডলীৰ বৃদ্ধ লোক বুলি কোৱা নহৈছিল। এই বৃদ্ধ লোকসকলৰনো কাম কি আছিল, সেই কথা জোহনৰ দিনৰ মানুহবোৰে নিশ্চয় ভালদৰে বুজি পাইছিল। এই 24জন বৃদ্ধ লোকে 50 দিনীয়া পৰ্বৰ পৰা পৃথিৱীৰ পৰা মণ্ডলীক উঠাই নিয়া দিন পৰ্যন্ত যি মণ্ডলী, সেই গোটেই মণ্ডলীকেই বুজায়। সেইবাবেই আমি অতি দৃঢ়ভাৱে ক'ব খোজোঁ যে এই সময়ত খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গত থকাটোকেই বুজোৱা হৈছে। অৰ্থাৎ 4 নম্বৰ অধ্যায়ৰ পৰা আমি যিবোৰ কথা পাম, যিবোৰ ঘটিবলগীয়া ঘটনাৰ কথা পাম, সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকে, স্বৰ্গতহে থাকিব। কাৰণ মণ্ডলীক ইতিমধ্যেই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। সেই বৃদ্ধ লোককেইজন বগা কাপোৰ পিন্ধি আছিল। বগা কাপোৰে প্ৰভু যীশুৰ ধাৰ্মিকতাক বুজায়। 2 কৰিন্থিয়া 5 অধ্যায় 2 নম্বৰ পদত আমি এই কথা পাওঁ। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায় 2 নম্বৰ পদ। অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী প্ৰভু যীশুৰ ধাৰ্মিকতাৰে ধাৰ্মিক বুলি পৰিগণিত হ'ব। নিজৰ ধাৰ্মিকতাৰে নহয়। প্ৰভু যীশুৰ ধাৰ্মিকতা পৰিধান কৰিহে মণ্ডলী স্বৰ্গলৈ যাব পাৰিব। মূৰত তেওঁলোকৰ সোণৰ কিৰীটি আছিল। ইয়াৰ অৰ্থ এইয়ে যে খ্ৰীষ্টীয় মণ্ডলীয়ে প্ৰভু যীশুৰ সৈতে শাসন কৰিবলৈ পাব। 1 কৰিন্থিয়া 6 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ চাওক। তাত এই কথা আমি বুজি পাওঁ। 1 কৰিন্থিয়া 6 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। কিৰীটি আকৌ পুৰস্কাৰো বুজায়। 2 তিমথিয় 4 অধ্যায় 8 পদ, জাকোব 1 অধ্যায় 12 পদ, 1 পিতৰ 5 অধ্যায় 4 নম্বৰ পদ। এইবোৰ চাওকচোন, তাত দেখিব কিৰীটিয়ে পুৰস্কাৰো বুজায়। আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে পুৰস্কাৰ যে লাভ কৰিব, এই কথাখিনি আমি বুজি পাওঁ। আৰ্চিময় সমুদ্ৰ মানে সঁচাকৈ আৰ্চি বুলি বুজোৱা নাই, কিন্তু দেখাত আৰ্চিৰ নিচিনা বুলিহে কোৱা হৈছে। সেই সমুদ্ৰখন আছিল ঈশ্বৰৰ সিংহাসনৰ আগত। গতিকে আমি এইটো বুজি পাওঁ যে ইয়াত ঈশ্বৰৰ অনুগ্ৰহ নহয়, ঈশ্বৰৰ সুধবিচাৰৰ ভাৱটোহে প্ৰকাশ পাইছে। সমুদ্ৰই ঈশ্বৰৰ পবিত্ৰতা আৰু ধাৰ্মিকতা বুজায়। এই নিৰ্জন শান্ত সমুদ্ৰখনে আচলতে এই কথাটো বুজাইছে যে খ্ৰীষ্টীয় মণ্ডলীয়ে স্বৰ্গলৈ উত্তোলিত হৈ তেনেকুৱা এটা শান্ত জিৰণিৰ পৰিৱেশ পাবগৈ। এইদৰে স্বৰ্গলৈ উত্তোলিত হোৱাৰ পাছত খ্ৰীষ্টীয় মণ্ডলী আৰু জীৱনৰ ঢৌ ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হ'ব লগা নহয়। খ্ৰীষ্টীয় মণ্ডলী আৰু ঢৌ গৰ্জনেৰে ভৰা সমুদ্ৰত তলং ভটং কৰিব লগা নহয়। ইয়াত যি 4টা প্ৰাণীৰ উল্লেখ কৰা হৈছে, সেই 4 প্ৰাণীৰ অৰ্থ হৈছে 4টা জীৱিত প্ৰাণী। গ্ৰীক শব্দটো হৈছে যাও, আৰু তাৰ পৰাই আমি ইংৰাজীত জু শব্দটো পাইছোঁ। কিন্তু বনৰীয়া জন্তু নুবুজায়। ইয়াত বনৰীয়া জন্তুৰ কথা বুজোৱা হোৱা নাই। আমি 13 নম্বৰ অধ্যায়ত এটা বনৰীয়া জন্তুৰ কথা পাম, কিন্তু সেইটো এটা বেলেগ শব্দ আৰু বেলেগ ধৰণৰ জন্তু। ইয়াত কিন্তু মাত্ৰ জীৱিত প্ৰাণী বুলিহে কোৱা হৈছে। প্ৰাণীৰ হিংস্ৰতা বা পাশবিকতাৰ ভাৱটোত গুৰুত্ব দিয়া হোৱা নাই, কিন্তু প্ৰাণীকেইটা জীৱন্ত, এই ভাৱটোহে প্ৰাধান্য পাইছে। সিবিলাকৰ আগফালে পাছফালে চকুৰেই পৰিপূৰ্ণ। ইয়াৰ দ্বাৰা সজাগ আৰু সচেতন, এই ভাৱটো প্ৰকাশ পাইছে। এই প্ৰাণীকেইটাৰ সাদৃশ্য আমি পাওঁ যিহিজকেল 1 অধ্যায় 5 পৰা 10 নম্বৰ পদ আৰু 10 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত থকা কৰুব আৰু যিচয়া ভাৱবাদীৰ পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 2 আৰু 3 পদত পোৱা চিৰাফ দূতৰ বৰ্ণনাৰ সৈতে। এতিয়া 7 নম্বৰ পদটো পঢ়ি দিছোঁ। প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী ডামুৰীৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ দৰে মুখ থকা, চতুৰ্থ প্ৰাণী উৰি ফুৰা কুৰৰ পক্ষীৰ নিচিনা। এই 4টা প্ৰাণীয়ে
নতুন নিয়মৰ শুভবাৰ্তা 4খনক বুজায় বুলি বেছিভাগ মানুহে বিশ্বাস কৰে আৰু আমিও সেই কথাত একমত। প্ৰথম প্ৰাণীটো আছিল সিংহৰ নিচিনা আৰু নতুন নিয়মৰ প্ৰথমখন শুভবাৰ্তা অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুক চিত্ৰিত কৰা হৈছে ৰজা হিচাপে। তেওঁ ৰজা হিচাপে জন্মিছিল, ৰজা হিচাপে জীৱনকাল কটাইছিল। তেওঁ ক্ৰুচতো ৰজা হিচাপে মৃত্যুবৰণ কৰিছিল আৰু ৰজা হিচাপেই তেওঁ কবৰৰ পৰা পুনৰুত্থিত হৈছিল। তেওঁ এদিন আকৌ আহিব ৰজা হিচাপে শাসন কৰিবলৈকে। মথিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুৱে যি কৰিছে ৰজা হিচাপেই কৰিছে বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে কৈছিল যিহুদাৰ ফৈদটো হ'ব সিংহৰ নিচিনা আৰু ৰজা শাসনকৰ্তা সেই ফৈদৰ পৰাই হ'ব আৰু চিলোহ নহালৈকে যিহুদাৰ ৰাজদণ্ড আঁতৰ কৰা নহ'ব। দ্বিতীয়টো প্ৰাণী আছিল এটা দামুৰীৰ নিচিনা। দামুৰী বা বলধ গৰু আচলতে বোজা কঢ়িওৱা জন্তু, কিন্তু ঘৰচীয়া জন্তু। মাৰ্কে লিখা শুভবাৰ্তাত খ্ৰীষ্টক এজন দাসৰ ৰূপত দেখুওৱা হৈছে। এই শুভবাৰ্তাত খ্ৰীষ্টৰ বংশাৱলীও আনকি দিয়া হোৱা নাই। আপুনি যদি আপোনাৰ বাগানত কাম কৰিবলৈ বা খেতিপথাৰত কাম কৰিবলৈ কোনোবা বনোৱা বা লগোৱা আনে, সেই বনোৱা বা লগোৱাৰ বাপেক বা মাকৰ নাম কি সেই বিষয়ে আপুনি নিশ্চয় চিন্তা নকৰে, কাৰণ সেই নাম জানিলেই বা কি লাভ? সেই বনোৱাই কামটো কৰিব পাৰিবনে নোৱাৰে আপুনি কেৱল সেইটোহে চিন্তা কৰিব। মাৰ্কে লিখা শুভবাৰ্তাত খ্ৰীষ্টক এজন দাসৰ ৰূপত দেখুওৱা হৈছে। মানৱৰ মুক্তিৰ কাৰণেই তেওঁ স্বয়ং ঈশ্বৰ হৈও দাসৰ ৰূপ ধাৰণ কৰি আহিছিল। তৃতীয় প্ৰাণী মানুহৰ দৰে মুখ থকা। তৃতীয়খন শুভবাৰ্তা অৰ্থাৎ লোকে লিখা শুভবাৰ্তাত প্ৰভু যীশুখ্ৰীষ্টক মানুহৰ পুত্ৰ হিচাপে দাঙি ধৰা হৈছে। প্ৰভু যীশুৰ মানৱীয় দিশটো এই শুভবাৰ্তাত বিশেষ গুৰুত্ব দি দেখুওৱা হৈছে। তেওঁ ঈশ্বৰ হৈও মানুহ ৰূপে আহিছিল মানুহক পৰিত্ৰাণ দিবলৈ। চতুৰ্থ প্ৰাণী উৰি ফুৰা কুৰৰ পক্ষীৰ নিচিনা। ইয়াত খ্ৰীষ্টৰ ঈশ্বৰত্বৰ ভাৱটো প্ৰকাশ পাইছে। চতুৰ্থখন শুভবাৰ্তা অৰ্থাৎ যোহনে লিখা শুভবাৰ্তাত খ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ হিচাপে বিশেষভাৱে দেখুওৱা হৈছে। গতিকে সেই 4টা প্ৰাণীয়ে বাইবেলৰ শুভবাৰ্তা 4খনক বুজায় বুলি ক'ব পাৰি। আনহাতে জীৱিত প্ৰাণীকেইটাই জীৱ জগতকো বুজায়। সিংহই বুজায় বনৰীয়া জন্তুক, দামুৰীয়ে বুজায় ঘৰচীয়া জন্তুক, কুৰৰ পক্ষীয়ে বুজায় চৰাই চিৰিকটিক, আৰু মানুহ হৈছে সকলো জীৱতকৈ শ্ৰেষ্ঠ। এই কথা মন কৰক যে ইয়াত মাছৰ উল্লেখ কৰা হোৱা নাই। নতুন স্বৰ্গ আৰু নতুন পৃথিৱীত সমুদ্ৰ আৰু নাথাকিব, গতিকে কোনো মাছৰো প্ৰয়োজন নহ'ব। তেনেদৰে সৰীসৃপো নাই। সাপেই মানুহক পাপত পতিত কৰাইছিল। সেই নতুন পৃথিৱীত আৰু নতুন স্বৰ্গত সৰীসৃপ নাথাকিব। বাৰু এতিয়া আমি 8 নম্বৰ পদৰ পৰা পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, সেই 4 প্ৰাণীৰ প্ৰত্যেকৰ ছখন ছখন ডেউকা, আৰু সিবিলাক বাহিৰে ভিতৰে চকুৰে পৰিপূৰ্ণ, আৰু সিবিলাকে পবিত্ৰ 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 প্ৰভু পৰমেশ্বৰ, তেওঁ সৰ্বশক্তিমান আৰু বৰ্তমান ভূত আৰু ভৱিষ্যত জনা, এই বুলি দিনে ৰাতিয়ে অবিশ্ৰামে কৈ থাকে। ইয়াত 6খন ডেউকাৰ কথা কোৱা হৈছে। যিচয়া 6 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত পোৱা চিৰাফ দূতৰ বৰ্ণনাটো আমি এনেদৰে 6খন ডেউকাৰ কথাই পাওঁ। সেই 4 প্ৰাণীৰ প্ৰত্যেকৰ 6খন 6খন ডেউকা। পবিত্ৰ 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 প্ৰভু পৰমেশ্বৰ, তেওঁ সৰ্বশক্তিমান। যিচয়া পুস্তকত 6 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত আমি যি চিৰাফৰ বৰ্ণনা পাইছিলোঁ, তাতো চিৰাফদূতে এনেকৈয়ে স্তুতিগীত গাইছিল। তেওঁ বৰ্তমান ভূত আৰু ভৱিষ্যত জনা,
অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। এই প্ৰকাশিত বাক্য পুস্তকখনৰ আৰম্ভণিতেই প্ৰভু যীশুৱে নিজৰ বিষয়ে চিনাকি দিছে। ঠিক এনেদৰেই স্পষ্টভাৱে আমাক দেখুৱাই দিয়া হৈছে যে তেওঁ অনাদি অনন্ত, তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যত। বাৰু এতিয়া আমি 9 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু যেতিয়া সেই প্ৰাণীবিলাকে সদা সৰ্বদাই জীয়াই থকা সেই সিংহাসনত বহাজনাৰ প্ৰশংসা, সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই 24জন বৃদ্ধ লোকে সেই সিংহাসনত বহি থকা জনাৰ আগত পৰি, সদা সৰ্বদাই জীয়াই থকা জনাৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত নিজ নিজ কিৰীটি পেলাই ক'ব, হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য, কিয়নো তুমিয়েই সকলোকে সৃজিলা। তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ'ল, সকলো সৃষ্ট হ'ল। এইটো হৈছে স্বৰ্গত হোৱা চমকপ্ৰদ স্তুতি উপাসনাৰ প্ৰথমটো বৰ্ণনা। এই স্তুতি উপাসনাৰ কাৰ্যটো স্বৰ্গত অনবৰতেই চলি আছে। আন কথাত ক'বলৈ গ'লে প্ৰাৰ্থনা, উপাসনা, আৰাধনা স্বৰ্গত ঈশ্বৰৰ সৃষ্টিয়ে অনবৰতেই কৰি থকা কাৰ্য। সৃষ্ট প্ৰাণীয়ে সৃষ্টিকৰ্তাক অৰ্থাৎ তৃত্ব ঈশ্বৰক স্তুতি উপাসনা কৰে, পবিত্ৰ 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 বুলি। স্তুতি উপাসনাই স্বৰ্গত চলি থকা বিশেষ কাৰ্য। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কিয় স্বৰ্গলৈ যাব খোজে? স্বৰ্গৰ কথা কৈ থকা প্ৰতিজন লোকেই অৱশ্যে স্বৰ্গলৈ যাবলৈ নাপায়। আপুনি বাৰু স্বৰ্গলৈ কিয় যাব খোজে? নৰকৰ পৰা ৰক্ষা পৰিবলৈ নেকি? অৱশ্যে এইটো কোনো বেয়া উদ্দেশ্য নহয়। কোনেনো নৰকলৈ যাবলৈ ভাল পাব? সকলোৱে নিশ্চয় নৰকৰ পৰা হাত সাৰিবলৈ পালে ভাল পাব। কিন্তু প্ৰিয় শ্ৰোতা, যদিহে আপুনি স্বৰ্গলৈ যায়, আপুনি দেখিব যে আপুনি মূৰ তল কৰি, আঁঠু কাঢ়ি, নাইবা থিয় হৈ ওপৰলৈ চাই তৃত্ব ঈশ্বৰ, বিশেষকৈ প্ৰভু যীশুখ্ৰীষ্টৰ স্তুতি, বন্দনা, স্তুতি উপাসনা কৰিছে। যদি আপুনি এই পৃথিৱীত থকা অৱস্থাত স্তুতি উপাসনা আমনিদায়ক বুলি ভাবে বা আমনিদায়ক পায়, যদিহে আপুনি এতিয়া প্ৰভু যীশুক আৰাধনা কৰি ভাল নাপায়, আপোনাৰ অন্তৰৰ ভাৱ চিন্তাৰ কথা তেওঁক জনাই ভাল নাপায়, তেনেহ'লে আপুনিনো কিয় স্বৰ্গলৈ যাব খোজে? স্বৰ্গত আমি প্ৰভু যীশুক স্তুতি আৰাধনা কৰিয়েই বেছিভাগ সময় কটাব লাগিব। সেই সিংহাসনৰ আগত নিজ নিজ কিৰীটি পেলাই ক'ব, মণ্ডলীৰ কিৰীটি যীশুৰ চৰণত ৰখা হ'ব, আনুগত্য আৰু উপাসনাৰ চিন হিচাপে। বহুতো লোকে কয় যে স্বৰ্গত তেওঁলোকৰ কাৰণে বিশেষ কিৰীটি প্ৰভু যীশুৱে ৰাখিছে। কিন্তু আমি ভাবোঁ, স্বৰ্গত যদি আমাৰ মূৰত কিৰীটি পিন্ধাই দিয়া হয়, তেনেহ'লে অলপ সময় পিন্ধাৰ পাছতেই আমাৰ লাজ লাগিব, কাৰণ নতুনত্ব আৰু নাথাকিব। আকৌ আমি এইদৰে অনুভৱ কৰিম যে আমি কোনো কিৰীটি পিন্ধাৰ উপযুক্ত নহয়, একমাত্ৰ প্ৰভু যীশুৱেই কিৰীটি পিন্ধাৰ যোগ্য। গতিকে আমি আমাৰ কিৰীটি প্ৰভু যীশুৰ চৰণত ৰাখি তেওঁৰ ধন্যবাদ প্ৰশংসা কৰিম, কিয়নো তুমিয়েই সকলোকে সৃজিলা। সেই প্ৰাণী চাৰিটাই সিংহাসনত থকা জনাক আৰাধনা কৰিছিল, কাৰণ তেওঁ আছিল ঈশ্বৰ। কিন্তু খ্ৰীষ্টীয় মণ্ডলীক প্ৰতিনিধিত্ব কৰা সেই 24জন বৃদ্ধ লোকে অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীয়ে তেওঁক আৰাধনা কৰে, তেওঁ যি যি কৰিলে তাৰ কৃতজ্ঞতা জনোৱাৰ চিনস্বৰূপে। ইয়াত তেওঁক আৰাধনা কৰা হৈছে তেওঁ সৃষ্টিকৰ্তাৰ বাবে, কিয়নো তুমিয়েই সকলোকে সৃজিলা, তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ'ল। তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ'ল। এই জগতখন ঈশ্বৰে কিয় সৃষ্টি কৰিলে? আমি যেনেদৰে দেখিছোঁ তেনেদৰে কিয় সৃষ্টি কৰিলে? কাৰণ এয়েই তেওঁৰ আঁচনি, এয়েই তেওঁৰ পৰিকল্পনা। ঈশ্বৰেনো কি কৰি আছে আমি বহু কথাই বুজি নাপাওঁ। আমি বাস কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ বহুখিনি কথাই আমি বুজি নাপাওঁ। কিন্তু আমি এই কথাই জানো যে এইবোৰ এনেকুৱা হৈছে কাৰণ ঈশ্বৰে এনেকৈয়ে বিচাৰিছে। সকলোবোৰ তেওঁৰ নিয়ন্ত্ৰণতেই আছে। আমি তেওঁক উপাসনা কৰিব লাগে, তেওঁক সন্মান দিব লাগে, কাৰণ তেওঁৱেই এই জগতখন সৃষ্টি কৰিলে। তেওঁ যে সৃষ্টি কৰিলে তাৰ বাবে তেওঁক ধন্যবাদ।
তেওঁ যে মোক সৃষ্টি কৰিলে তাৰ বাবেও তেওঁক ধন্যবাদ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে সকলো তেওঁৰ ইচ্ছামতেই কৰিছে। তেওঁৰ ইচ্ছামতেই সকলো সৃষ্টি কৰিছে। তেওঁ আপোনাকো সৃষ্টি কৰিছে। তেওঁৰ ইচ্ছা, তেওঁৰ আঁচনি অনুসৰি তেওঁ আপোনাক সৃষ্টি কৰিছে। তেওঁতো আপোনাক পাহৰি যাবও পাৰিলেহেঁতেন, বা তেওঁতো মোক পাহৰি যাবও পাৰিলেহেঁতেন, কিন্তু নাই যোৱা। তেওঁ আপোনাকো পাহৰি যোৱা নাই, তেওঁ মোকো পাহৰি যোৱা নাই। সেই জনা মহান ঈশ্বৰক প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমি পিতৃ বুলি মাতিব পাৰোঁ আৰু অনবৰতেই তেওঁক ধন্যবাদ জনাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি সেই মহান সৃষ্টিকৰ্তা ঈশ্বৰক পিতৃ বুলি মতাৰ অধিকাৰ আপুনি বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এইটোৱেই আমি স্বৰ্গত দেখিবলৈ পোৱা প্ৰথমটো সেৱা উপাসনাৰ দৃশ্য। এয়া অনবৰতে চলি থকা সেৱাৰ কাৰ্য। প্ৰশংসা আৰু আৰাধনা হৈছে স্বৰ্গত থকা ঈশ্বৰৰ সৃষ্টিয়ে কৰিবলগীয়া চিৰন্তন কাৰ্য। আমি বাৰু স্বৰ্গলৈ কিয় যাব বিচাৰোঁ? নৰকৰ পৰা ৰক্ষা পাবলৈহে নেকি? অৱশ্যে আমি সকলোৱে নৰকৰ পৰা ৰক্ষা পৰিব বিচাৰোঁ। কিন্তু যদি আমি স্বৰ্গলৈ যাওঁ, তেতিয়া আমি নিজক তৃপ্ত ঈশ্বৰ আৰু বিশেষকৈ প্ৰভু যীশুখ্ৰীষ্টৰ সেৱা কৰিবলৈ মূৰ্ণত কৰা অৱস্থাত পাম। যদি আমি এই পৃথিৱীত সেৱা উপাসনাক বিৰক্তিকৰ বুলি ভাবোঁ আৰু আমি প্ৰভু যীশুক উপাসনা কৰিবলৈ আৰু তেওঁৰ ওচৰত আমাৰ হৃদয়ৰ ইচ্ছা প্ৰকাশ কৰিবলৈ আগ্ৰহী নহয়, তেন্তে আমি স্বৰ্গলৈ গৈ কি কৰিম? কাৰণ তাততো আমি স্তুতি উপাসনা প্ৰশংসা কৰিয়েই প্ৰায়খিনি সময় কটাম। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় তুমি আমাক প্ৰত্যেকক দিয়াৰ বাবে। বিশেষকৈ প্ৰভু এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি প্ৰভু বিশ্বাস কৰোঁ। আৰু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু বিশ্বাসত তেওঁলোকে প্ৰভু দৃঢ় হ'ব আৰু তেওঁলোকে সদায় যাতে প্ৰভু তোমাক তেওঁলোকৰ জীৱনত আগস্থান দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা। আৰু তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এলকেচিয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে শেষৰ কালত প্ৰভু যীশুৰ সৈতে কোনে শাসন কৰাৰ ক্ষমতা পাব? অপশ্যন এ, খ্ৰীষ্টীয় মণ্ডলী। অপশ্যন বি, মণ্ডলীৰ বৃদ্ধসকল। অপশ্যন চি, স্বৰ্গদূতসকল। অপশ্যন ডি, তৃতীয় ঈশ্বৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।